কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ যেহেতু আজি মনোনয়ন দাখিলৰ যি অনুষ্ঠান সেই অনুষ্ঠানৰ বাবে ফুলবাগান স্থিত যি পুৰণি হাইস্কুল খেলপথাৰ আছে সেই খেলপথাৰ তেতিয়া বৰষুণ দি আছে এই মুহূৰ্তত বৰষুণ পৰিয়ে আছে বৰষুণ পৰা স্বত্তেও কিন্তু লাহে লাহে যিসকল অনুৰাগী আছে সৰ্বানন্দ সোণোৱালৰ তেওঁলোক আহি এই যি পুৰণি হাইস্কুল খেলপথাৰ আছে তাত উপস্থিত হৈছে আমি পৰিৱেশ দেখুৱাইছোঁ এই মুহূৰ্তত যে মানুহ অহা আৰম্ভ কৰিছে কিন্তু বৰষুণ আছে বৰষুণ পৰি আছে এতিয়া ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে আৰু সেই বৰষুণৰ বাবে যি উৎসাহ আছিলে সেই উৎসাহ বা উৎসাহ যি আছিলে সেই উৎসাহ কিন্তু এতিয়া কমি যোৱা নাই বৰষুণকো নেওচি সকলোৱে এনেধৰণে একত্ৰিত হৈছে সেই প্ৰিয় নেতা সৰ্বানন্দ সোণোৱালক যাতে তেওঁলোকে আজিৰ এই মনোনয়ন পত্ৰ দাখিলৰ যি অনুষ্ঠান আছে সেই অনুষ্ঠানত সংগ দিব পাৰে তাৰ বাবে ইয়াত এই যি পুৰণি হাইস্কুল খেলপথাৰ আছে সকলোৱে একত্ৰিত হোৱা দেখা গৈছে আমি কথা পাতিবলৈ যত্ন কৰিম ইয়াত যিসকল সাধাৰণ লোক আছে মনোনয়ন পত্ৰ দাখিলৰ অনুষ্ঠানত অংশগ্ৰহণ ল'বলৈ আহিছে তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম সকলো আহিছে আপোনালোক বৰষুণ দি আছে হয় হয় আমি লক্ষীনগৰ সৰ্বানন্দ সোণোৱাল ছাৰৰ ওচৰৰে আমি গোটেই লক্ষীনগৰ আমি উঠি পঠি আহিছোঁ আৰু এই বতৰ দেখিছে তথাপিতো আমি সকলো বতৰ নেওচি আমি তেখেতৰ কাৰণে ওলাই আহিছোঁ আৰু গোটেই চবৰে একদম চব ৰেডি হৈ আছে অলপ আগতে গান গাই থকা শুনিছিলোঁ গান গাই আছিলে সকলোৱে কোনে গাই আছিলে আমি সৰ্বানন্দ সৰ্বানন্দ সোণোৱালৰ কাৰণে এনেধৰণে গীত জুৰিছে সকলোৰে আনন্দ সৰ্বানন্দ আজি বৰষুণৰ বতৰত সকলোৱে তিতি মেলি আমি একদম দলে বলে ওলাই আহিছোঁ ওলাই আহিছে সৰ্বানন্দৰ কাৰণে সকলোৰে আনন্দ সকলোৰে আনন্দ সৰ্বানন্দ আৰু এনেধৰণেই বৰষুণে কোনো ধৰণৰ বাধা দিব পৰা নাই কাৰণ সকলো আহিছে এনেধৰণে সৰ্বানন্দ সোণোৱালৰ আজি মনোনয়ন অনুষ্ঠান সেই মনোনয়ন পত্ৰ দাখিল অনুষ্ঠানত ভাগ ল'ব সকলোৱে আমি দেখুৱাইছোঁ পানী আছে তলত পানী হৈছে কিন্তু সেই পানী বোকাৰ বাদৰে কিন্তু এইসকল জনতা এনেধৰণে ওলাই আহিছে সৰ্বানন্দ সোণোৱালৰ বাবে সকলো ওলাই আহিছে আমি অকণমান আগুৱাই যাবলৈ চেষ্টা কৰিম আমি মূল মঞ্চ আমি দেখুৱাম কিছু সময়ৰ পিছতেই ইভা সৰ্বানন্দ সোণোৱাল আহি উপস্থিত হ'বহি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বাবে মঞ্চ সাজু আছে আৰু ইতিমধ্যে আমি জানিব পাৰিছোঁ যে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ডিব্ৰুগড়ত আহি উপস্থিত হৈছেহি মন্ত্ৰী ৰঞ্জিত দাস আহি ইতিমধ্যে উপস্থিত হৈছেহি আৰু 10গৰাকী যিহেতু বিধায়ক আছে ইয়াত 10গৰাকী বিধায়কৰ ভিতৰত 2গৰাকী মন্ত্ৰী আছে ডিব্ৰুগড় লোকসভাৰ ভিতৰত এগৰাকী হৈছে সঞ্জয় কিষাণ আনগৰাকী হৈছে বিমল বৰা তেওঁলোকো উপস্থিত থাকিব আজি তাৰ লগতে অসম গণ পৰিষদ যেহেতু মিত্ৰজোঁটত আছে অসম গণ পৰিষদৰ নেতৃত্ব অৰ্থাৎ মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্ত তেওঁলোক আহি উপস্থিত হ'বহি সকলোৰে আনন্দ সৰ্বানন্দ গীতটো বাজি আছে আৰু সকলোৰে গা উঠিছে নাচি আছে আমি সেই নাচৰ মাজলৈ গৈছোঁ অকণমান ইভা এনেধৰণে ফুলিল পদুম ফুলিল আৰু এয়া সৰ্বানন্দ সোণোৱালৰ বাবে এনেধৰণেই সকলোৱে নাচি উঠিছে আমি এই মঞ্চৰ সন্মুখত আছোঁ আৰু সকলোৱে ছাতি লৈ আহিছে কোনো কাৰোবাৰ হাতত ছাতি নাই তেনেধৰণে সকলো আহিছে আহি তেওঁলোকে সৰ্বানন্দ সোণোৱালে যিহেতু আজি মনোনয়ন পত্ৰ দাখিল কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালক সংগ দিব আৰু কোৱা হৈছে যে অসম গণ পৰিষদ UPPLৰ নেতৃত্ব একেলগে গৈ তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিব আৰু ডিব্ৰুগড় লোক
লোকসভা সমষ্টি এই লোকসভা সমষ্টিটোত যেহেতু পূৰ্বতেও সৰ্বানন্দ সোণোৱাল 2004 পৰা 2009 ইয়াৰ সাংসদ আছিলে আৰু বৰ্তমান যেহেতু তেওঁ কেন্দ্ৰীয় মন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰাৰ্থিত্ব লাভৰ লগে লগে সেই দিনটোত ইভা আপুনি উল্লেখেই কৰিছে যে তেওঁক ৰাজকীয় আদৰণি জনোৱা হৈছিল সকলো ওলাই আহিছিল তেওঁক আদৰিবৰ বাবে আকৌ এবাৰ এই সৰ্বানন্দ সোণোৱাল যিহেতু সকলোৰে আনন্দ সৰ্বানন্দ সোণোৱাল গোৱাৰ লগে লগে গানটো বাজি উঠাৰ লগে লগে সকলোৱে এনেধৰণে নাচিছে আমি সেই নাচৰ মাজতে তেওঁলোক লৈ যাব বিচাৰিছোঁ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সভাপতি মহোদয় আমাৰ মাজত আহি উপস্থিত হৈছে ভৱেশ কলিতা মহোদয়ক আমি সকলোৰে হাত চাপৰিৰে ইতিমধ্যে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা মঞ্চত আহি উপস্থিত হৈছে আমি সেই মাননীয় মন্ত্ৰী আৰু তাৰ লগতে নৃত্য যিহেতু চলি আছে মন্ত্ৰী ৰঞ্জিত দাসো আহি উপস্থিত হৈছে ইতিমধ্যে আমাৰ ডিব্ৰুগড় জিলাৰ সভাপতি উজ্জ্বল কাশ্যপ ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছে সভাপতি উজ্জ্বল কাশ্যপ আমি দেখিছো তিনিচুকীয়া জিলা সভাপতিও আহি উপস্থিত হৈছে আমাৰ ৰাজ্য সভাৰ সাংসদ আমাৰ নেতা আহি উপস্থিত হোৱা দেখা গৈছে আমি এই মাননীয় সাংসদ পুৰণি হাইস্কুল ৰণগৌৰা নাৰ্জাৰী ৰাজ্যসভাৰ সভাপতি ৰণগৌৰা নাৰ্জাৰী আমাৰ মাজত আহি উপস্থিত হৈছে তেখেতকো আমি আপোনালোকক চিনাকি কৰি দিছো আৰু আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো ইয়াৰ ঘোষক হিচাপে আছে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুভাষ দত্ত ঘোষক হিচাপে ইয়াত কাৰ্যনিৰ্বাহ কৰি থকা দেখা গৈছে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা ইতিমধ্যে এই মুহূৰ্তত আমি প্ৰত্যক্ষ কৰিছোঁ ভাস্কৰ শৰ্মা আহিছে ইয়াত নাচ তেওঁলোকে সকলোৰে আনন্দ সৰ্বানন্দ লগাই দিয়াৰ লগে লগে সকলোৱে এনেধৰণে নাচি উঠা দেখা গৈছে আৰু আমি দেখুৱাব বিচাৰিছোঁ পুলক গোহাঁইকে ধৰি সকলো নেতা অসম প্ৰদেশ বিজেপিৰ যিসকল নেতা সেই নেতাসকলক আমি দেখিছোঁ আৰু পুলক গোহাঁইক যিহেতু বিজেপিয়ে ডিব্ৰুগড় লোকসভাৰ বাবে তত্ত্বাৱধায়ক নিযুক্তি দিছিলে আৰু তত্ত্বাৱধায়ক হিচাপে তেওঁ ইয়াত পুলক গোহাঁই আছে লক্ষ্য কৰক আমি দেখিছোঁ বিকুল ডেকাক আমি দেখিছোঁ মৃগাংক বৰ্মনক আমি দেখিছোঁ আৰু আমি সন্মুখত দেখুৱাইছোঁ যে ইয়াৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু কাষতে ইয়াৰ ৰঞ্জিত দাস আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত